অভয়পুৰীত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া শ্ৰী শ্ৰী ৰাখল গোহাঁই নামঘৰৰ প্ৰতিষ্ঠা দিৱস আৰু কাতি বিহু উদযাপন অনুষ্ঠানত অংশগ্ৰহণ নিতুমণি শইকীয়াৰ অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নিতুমণি শইকীয়াই আপোনালোকৰ আজিৰ এই সভাখন মোৰ জীৱনত একক অনন্য আৰু অদ্বিতীয় হৈ ৰব এই কাৰণে যে জীৱনত মই প্ৰথমবাৰৰ কাৰণে কাতি বিহুত মই ঘৰৰ পৰা দূৰত থাকি পাইছোঁ আজিলৈকে মই কেতিয়াও কাতি বিহুত এনেকৈ সভা কৰি পোৱা নাছিলোঁ আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে মই কাতি বিহুত ঘৰৰ পৰা বাহিৰত আছোঁ আৰু সেইকাৰণে মই আগতে আৱৰ্ত সময়ত আহি পোৱাৰ পিছতো যিসকল তাত উপস্থিত আছিল আপোনালোকৰ ফালৰ পৰা মই তেখেতসকলকো সুধিছিলোঁ যে মইনো কি ক'ম মিটিংখন কেনেকুৱা কি আৰু ইয়াতো মই এই ৰূপাঞ্জলি বাইদেউহঁতৰ লগত সেই কথাটোকে পাতিছোঁ যে কাতি বিহুত এনেকুৱা অনুষ্ঠান মই জীৱনত কেতিয়াও কৰি পোৱা নাই প্ৰথমবাৰৰ কাৰণে কৰিম নামঘৰৰ প্ৰতিষ্ঠা দিৱস হওক নামঘৰৰ সোণালী জয়ন্তী বা শতবাৰ্ষিকী বা আনকি ১৫০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱসতো মই উপস্থিত আছোঁ কিন্তু কাতি বিহুত এইটো প্ৰথমটো অনুষ্ঠান আৰু আপোনালোক ইমানখিনি মানুহ আজি বিহুৰ দিনা যে এনেকৈ গোট খাই আছে সঁচা কথা ক'বলৈ গ'লে মোৰ এইটো সপোনৰো অৱস্থা আছিল যে আপোনালোকে ইমানখিনি মানুহ ইয়াত গোট খাই থাকিব